সাহস আছে। তোক মাতি থকা শুনা নাই ইয়াত যে বহি আছ ইখন সিখন গৈ খাব নোৱাৰ ভোজৰ পচলা হেই মনে মনে তই মোক ধমকি দিছ চাওঁ তোক মই কি কৰ চাওঁ আছেডাল ক'ত গ'ল তই মোক ধমকি দিছ তোৰ এয়া নিয়ম নাথাকো মই তোৰ তই নাহিবি নাহোৱে যা তই কচোন এই হেৰি জয়ন্তদাৰ লগত কাজিয়া হোৱাৰ কাৰণে জানকী বিহু মাৰিবলৈ নাযায় তই কেনেকৈ জানিলি আজি এমাহ মানেই হ'ল জয়ন্তদাক মই লগ পাইছিলোঁ জয়ন্তদাই মোক কৈছিল কিহৰ কাজিয়া হ'ব তই এতিয়া যা মই তাৰ ওচৰত যাব লাগিব কালি দেউতাৰ লগত লাগিছিলোৱে নহয় এখন নাথাকো বুলি ঘৰৰ পৰা ওলাই গুচিয়ে আহিছিলোঁ সেইবিলাক নকৰিবিচোন নাপায় নহয় মেলেংকাইদেউ ক'ৰ পৰা আহিলে তহঁতৰ ঘৰলৈ যাম বুলি আহিছিলোঁ তহঁতক ইয়াতেই পালোঁ এয়া তহঁত দুটা ক'লৈ যাওঁ মই তহঁত দুটাকে বিচাৰি আছোঁ তহঁতৰ লগত মোৰ ঢেৰ কথা আছে ককাইদেউ কি কথানো কওকচোন শুনিছোঁ তহঁতে বোলে বাহিৰত কিবা প্ৰগ্ৰেম পাইছ এইটো কেনেকুৱা ধৰণৰ বিহুৰ প্ৰগ্ৰাম নহয় মানে ককাইদেউ আমি বিহু চুৰ মাৰি থাকোঁ যে সেইকাৰণে মানে আমাক বাহিৰৰ বিহু পাৰ্টি এটাই নিমন্ত্ৰণ কৰিছে বুজিছোঁ মোৰ কথা হ'ল তহঁতে প্ৰতিবাৰেই নাচি নাচি এখন এখন চিলনি থাকিলে নহ'ব মোৰ কথা হ'ল তহঁতে ভালকৈ নাচি আমাৰ অঞ্চলটোৰ নাম ৰাখিব শুনিছনে নাই ককাইদেউ আমাৰ প্ৰগ্ৰেমবোৰত আপোনাৰ সহানুভূতি আমি আপোনাৰ আশীৰ্বাদ বুলি ভাবোঁ মোৰ সহানুভূতি আশীৰ্বাদ তহঁতৰ প্ৰতি সদায় আছে কিন্তু মনত ৰাখিবি যদি আমাৰ অঞ্চলটোৰ বা আমাৰ মান ৰাখ ককাইদেউ এইবাৰ আপুনি চিন্তা নকৰিব এইবাৰ প্ৰগ্ৰামত আমি নিশ্চয় জিকিমেই ঠিক আছে মই এতিয়া যাওঁ ভাল ইয়াতে বহুৱা শুনিছনে আজি বোলে ঢুলীয়া কেইটা নাহে কি হৈছে সিহঁতৰ জানে নে নাজানে বিহু সমিতিয়ে কি বুলি ভাবিব মান সন্মান বোলাৰোতো কথা এটা আছে এফালে জানকী জয়ন্ত আৰু ঢুলীয়া কেইটা তেনেকে ৰিহাৰ্চল নহ'ব দেই মহেন্দ্ৰ কাইদেউ আহিছে বকনি আৰম্ভ হ'বই আচলতে সিহঁতে কথাবোৰ গুৰুত্ব দিয়া নাই কোনে গুৰুত্ব দিয়া নাই এনেদৰে নহ'ব আবেলি মোৰ ওচৰলৈ যাবি ৰিহাৰ্চল কৰিব লাগিব মই জয়ন্তৰ ওচৰৰ পৰা আহোঁ মানুহবিলাকে কি কাম কৰিলে সিহঁতৰ কাম বন নাই আৰু খালি ভাত পইচা কেইটা আনিবলৈ চাব কামৰ একো চাফা নকৰিলি সিহঁতৰ কামেই নাই আৰু দেই কলমগুণাডালো কাটিব নোৱাৰে ভালকৈ চাফাও কৰিব নোৱাৰে পইচা কেইটাহে বুদ্ধি সিহঁতৰ তই মোক মাতিছিলি তোকে মাতিছোঁ মই ঐ তই জানকীক বিহু নাচিবলৈ কিয় হাক দিলি মই গম পাই গ'লোঁ নহয় ঐ প্ৰথমতে কথাটো শুনি লচোন ল'ৰাটো বেয়া নহয় বুজিছনে তই কি কথা কৈছ জয়ন্তৰ কথা কৈছোঁ মই এইবিলাক ভবা নাই তই মোৰ আগত ফাঁকি নিদিবি এই গুৱাহাটীৰ পৰা ল'ৰা এটাই
জানকীক চাবলৈ অহা কথা আছে হেনো কেতিয়া আহিব তই এইবোৰ কথা ক'ত শুনিছ গাঁৱৰ সকলোৱে জানে জয়ন্তক যদি যোৱা হিচাপে নিবিচাৰা নাই কিন্তু জানকীক বিহু মাৰিবলৈ মানা নকৰিবি তই মোৰ মূৰটো গৰম কৰি পেলাইছ মূৰটোৱে গৰম হ'ল তাইৰ তহঁতে ভালদৰে বিহু আখৰা কৰিছ নহয় কৰিছোঁ তই চিন্তা কৰিব নালাগে তহঁতে আখৰা কৰাৰ সময়ত সম্পূৰ্ণ বিহুৱতী আৰু কাপোৰে কানিয়ে ঢুলীয়া হোৱাটো মই বিচাৰোঁ আপোনালোকে বহক মই যাওঁ ক'ত যাৱ কিয় যাৱ এনেকৈ নহয় দেই হ'ব আখৰা আজিৰ কাৰণেহে সময়ৰ অসুবিধাৰ কাৰণে এনেকৈ কৰি এইবিলাকে তহঁতৰ ভুল কথা নিজৰ সময় নিজে নুলিয়ালে কোনে উলিয়াই দিব নিজৰ সময় নিজে উলিয়াই ল'বি আমাক ইয়ালৈ মাতি অনাৰ উদ্দেশ্যটো আমাৰ মহেন্দ্ৰ কাইদেউ এতিয়া এটা কথা তহঁতক মই আগতেই কৈছিলোঁ অসমৰ বাহিৰত বিহু মাৰিবলৈ যাম আমি যথেষ্ট সংযত হ'ব লাগিব যেন আমাৰ বিহুটো পৰম্পৰাগতভাৱে হ'ব লাগিব হ'ব আমি আমাৰ বিহু কেতিয়াও নষ্ট হ'ব দিব নোৱাৰোঁ মেলেং কাইদেউ আহিছে এই তহঁতে আলোচনা কৰি আছ নে আখৰা কৰি আছ আলোচনা আৰু আখৰা দুয়োটাই হৈ আছে তই বহচোন নাই মই নবহোঁ তহঁতে কথা এটা শুনিলি অসমৰ অসমীয়া বিহু কি তহঁতে পৰম্পৰাগতভাৱে পৰিচয় দাঙি ধৰিব নাচনীখন তহঁতি শুনিছ নহয় শুনিছোঁ কৈছোঁ শুনিছ নহয় মহেন্দ্ৰ কাইদেউ মই হয়তো তহঁতৰ লগত মৰিম ভাল হ'ব মই তহঁতক সহায় কৰিবলৈ যাম ওলাবি তোক লগ ধৰাৰ কথাই আছিল চিন্তা নকৰিবি তহঁতে ভালদৰে বিহুৰ আখৰা কৰ মই গৈছোঁ